ৰাজ্যখনৰ সামগ্ৰিক আৰু ব্যাপক উন্নয়নৰ কাৰণে কাম কৰিছে তাৰ প্ৰতিফলন এই বাজেটযোগে আমি পাবলৈ সক্ষম হৈছোঁ। এই চেগতে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে বিত্তমন্ত্ৰী মহোদয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমগ্ৰ ৰাজ্যখনৰ যি উন্নয়নমুখী ধাৰা ধ্বজাবাহী আঁচনি ফ্লেগশ্বিপ স্কিম এই আটাইবিলাকে ৰাজ্যখনৰ সকলোকে সমাহিত কৰি গৈছে। যুৱ প্ৰজন্মৰ এটা আটাইতকৈ ছিগনিফিকেণ্ট যে আৰু 40,000তকৈ অধিক নিয়োগ সৃষ্টি হ'ব। ইতিমধ্যে 1,18,000 যুৱক যুৱতীয়ে পইচা পাতি নিদিয়াকৈ 2 নম্বৰী ধান্দা নোহোৱাকৈ একৰ্ডিং টু দেয়াৰ মেৰিট ADRA ছিষ্টেমত যি এক্সাম পাতি ৰিক্ৰুটমেণ্ট কৰিলে ই অসমৰ ইতিহাস ৰচনা কৰিব আৰু নিশ্চিতভাৱে 1.5 লাখতকৈ অধিক যুৱক যুৱতীয়ে তেওঁলোকৰ নিযুক্তি পাবলৈ সক্ষম হ'ব। লগতে মুখ্যমন্ত্ৰী মহোদয়ৰ যি আত্মনিৰ্ভৰ অসম CM ট্ৰিপলৰ জৰিয়তে 2 লাখতকৈ অধিক যুৱক যুৱতীক 1 লাখ টকাকৈ এছগেচিয়া এককালীন সাহায্য আৰু এনডাৰ 1 লাখ টকাকৈ সুদবিহীন যি লোন দিয়াৰ ব্যৱস্থা কৰিছে ই অন্যহাতে আৰু এক মাইলৰ খুঁটি পৰিণত হ'ব। প্ৰায় 5 লাখতকৈ অধিক যুৱক যুৱতীয়ে এইখন চৰকাৰৰ দিনত নিয়োগ পাবলৈ সক্ষম হৈছে, চৰকাৰী খণ্ডতে হওক বেচৰকাৰী খণ্ডতে হওক। কিন্তু বিৰোধী একাংশ বিধায়কে ক'ব বিচাৰিছে যে ইয়াত সবকা সাথ সবকা বিকাশ নীতি ইয়াত পালন কৰা হোৱা নাই, এখন সাম্প্ৰদায়িক বাজেট। চাওক, তাত কোনো সাম্প্ৰদায়িকৰ বিবাস্প নাই। অপজিশ্যনে সদায় সেইটোৱেই কথা কয়, তেওঁলোকে কেৱল সাম্প্ৰদায়িক ৰাজনীতি কৰিলে। আমাৰ চৰকাৰে আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈছে যে সবকা সাথ সবকা বিকাশ, যে সকলোকে সমাহিত কৰি এক ইনক্লুচিভ ডেভেলপ কৰিবলৈ সক্ষম হৈছে NDA গভৰ্ণমেণ্টখনে। ঠিক নাই, আজি অসমতো কোনো জাত পাত কোনো ধৰ্ম সম্প্ৰদায়ত ইয়াত নিযুক্তি হোৱা নাই, হৈছে যদি মেৰিটত হৈছে। এইটো আছিলে বিৰোধীৰ শ্লোগান, এইটো আছিলে কংগ্ৰেছৰ যুগ, যে কংগ্ৰেছৰ দিনত কেৱল বিশেষ সম্প্ৰদায়ৰ সন্মানীয় ব্যক্তিসকলে বিভিন্ন সা সুবিধা পাবলৈ সক্ষম হৈছিল। কিন্তু NDA নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে সবকা সাথ সবকা বিকাশ নীতিৰে সকলোকে সমাহিত কৰি ইনক্লুচিভ ডেভেলপ কৰিবলৈ সক্ষম হৈছে।